সকলোকে নমস্কাৰ জনাই মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু অসমৰ সংকটৰ সময়ত আজি আপোনালোকক মই দুআষাৰ ক'বলৈ লৈছো সেই দুআষাৰটো আপোনালোকে আসলতে সৃষ্টি কৰিছে সেইকাৰণে মই ক'বলৈ বিচাৰিছো আৰু দাই দুখ নধৰিব দুখ ধৰিলেওতো উপায় নাই সঁচা কথাটো ক'বই লাগিব নহয় জানো আপাৰ আসামত ইমানেই সংহাৰী বানে এনেকুৱা সংহাৰী ৰূপ ধাৰণ কৰিছে সঁচাকৈ মানে মোবাইলটো চোৱাৰ লগে লগে অইনখিনি নেদেখো অকল সেইখিনিয়ে দেখো আৰু তাৰ লগে লগে মৃতদেহৰ সেয়া মানুহৰ মৃতদেহৰ লগে লগে গৰু ছাগলী মানে পশুধন কিমান ক্ষয় ক্ষতি হৈছে নহয়নে কিন্তু তাত সনাতনী হিন্দু কেইজন গৈছে বাৰু আপোনালোকে কওকচোন আজি আপোনালোকক মূল কথাটো কোৱা হ'ল কি মানে ক'বলৈ বিচাৰিছো কি জানেনে আজমল আমি আজমলক বেয়া পাওঁ কাৰণ তেওঁ মিয়া হয় না নহয় এসময়ত শিৱসাগৰৰ মানুহে মিয়াক কোনোবাই ভাড়া দিছে বুলি হাতত দাণ্ডা লৈ পেলাই একদম মানে এনেকুৱা কিছুমান ডিঙি শিৰ ফুলাই কথা কৈছিলে আজি সেই সনাতনী হিন্দুসকল ক'ত গ'ল বাৰু কিন্তু কি হৈছে আজমল আগবাঢ়ি গৈছে আৰু আজমলৰ নিজৰ আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা তেওঁ 50 লাখ টকাৰ এখন চেক দিছে প্ৰধানমন্ত্ৰীক সেইটো দেখিছো হয়তো আপোনালোকেও দেখিছে তাৰ পিছতে আহোঁ তেওঁ নিজ হাতেৰে গৈ পেলাই তেওঁলোকৰ মানুহ কিন্তু শিৱসাগৰৰ বহুত আছে হ'লেও তেওঁ তাত নাথাকি পেলাই কি কৰিব তেওঁ অসমীয়া হিন্দু সনাতনী হিন্দুৰ ঘৰতে থাকি লৈ পেলাই তেওঁ 2 কোটি টকা বিতৰণ কৰিব এতিয়া আপোনালোকে কওকচোন মিয়াৰ টকা নালাগে বুলি তেওঁলোকে ক'ব পাৰিবনে এই বিপদৰ সময়ত মানুহক কেতিয়া লাগে ভালৰ সময়ত মানুহক নালাগে বিপদৰ সময়তহে কিন্তু মানুহক লাগে গম পাইছে সেইকাৰণে মুখখন থাকিল বুলিয়ে ডিঙিৰ শিৰ ফুলাই নিজৰ স্বাৰ্থত কিছুমান কথা ক'ব নালাগে আমিও বেয়া পাওঁ আজমলক বাৰু আমিও কিছুমান কাণ্ড কাৰখানা বেয়া পাওঁ কিন্তু এতিয়া এই সংকটৰ সময়ত ৰাজনীতি নহয় আপোনালোকৰ ৰাজনীতি দেখি একদম আমনি লাগিছে দেখিছো আজমল ফাউণ্ডেশ্যন হওক বা কোনোবা হওক বহু লোক গৈছে আৰু এইখিনিতে ক'ব লাগিব আজমল ডাঙৰীয়াকটো ধন্যবাদ জনাইছোৱে আৰু যজ্ঞ কনষ্ট্ৰাকশ্যন তেওঁলোকৰ ফালৰ পৰাও কিন্তু বহুখিনি মানে অনুদান আগবঢ়াইছে আৰু তেওঁ নিজে কৈছে যে আমাৰ ফালৰ পৰা দেই যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰাও তেওঁলোকে দিব নিদিয়াকে নাথাকে আৰু 50,000 টকা 50,000 টকা দিছে এই মুহূৰ্তত মোৰ হেৰিটো আঁতৰি গৈছে 2,50,000 মোৰ ভুল হৈ গৈছে দেই অকল 50,000 নহয় 2,50,000 টকা যজ্ঞ কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰাও দিছে আৰু এই কনষ্ট্ৰাকশ্যনটোৱে দেখিছোঁ বহুত ভাল কাম কৰি আছে বহু দুখীয়া লোকক সহায় কৰে দেখি আহিছোঁ আৰু মানে এতিয়া অইন কথাটোতো বাদেই এওঁলোক গৈছে মই এতিয়া আপোনালোকক কওঁ শুনকচোন আজি নীল আকাশক কোনোবা হওক যোনেই নহওক কিয় আজি মই দেখিলোঁ এটা নিউজত নীল আকাশক লৈ বহুত ট্ৰল কৰিছে সেইটো বাৰু তেওঁলোকৰ বেলেগ কথা কিন্তু আজি বিপদৰ সময়ত তেওঁলোকে এক পেকেট বিস্কুটেই হওক বা এটা পানী বটলেই হওক তেনেকুৱা এটা নিউজ মই দেখিছিলোঁ আৰু দেখাৰ পিছত কি হৈছিলে জানেনে মই তাত এটা সুন্দৰ পদক্ষেপ বুলি কমেণ্ট কৰিছিলোঁ আৰু লগে লগে আহি পেলাই মানে কি ৰাজনীতিবিধৰ ৰাজনীতি নেত্ৰী মানে তেওঁলোক সেই নেত্ৰীসকলে আহি পেলাই মোক ৰঙা চকু দেখুৱাইছে তাৰপিছত ৰঙা চকু দেখুৱাৰ পিছত আকৌ মোক মানে হোৱাটছএপত আহি কল কৰিছে তুমি কিয় এনেকৈ দিছা আপোনালোকে কওকচোন বিপদৰ সময়ত যিয়ে নহওক কিয় নীল আকাশ নালাগে আৰু কোনোবাই আহি নিদিয়ক কিয় আমি সকলোকে শলাগ ল'ব পাৰিব লাগিব আমিতো নিজে দিবলৈ যোৱা নাই ন আমি দিবলৈ যোৱা হয় বেলেগ কথা কিন্তু আমাৰ দিব পৰা হেৰিটো নাই মানে আপোনালোকেও জানে কেনেকুৱা কি পৰিস্থিতি চলি আছে গতিকে এইটো সময়ত এই বিপদৰ সময়ত ৰাজনীতিটো দেখাব নালাগে আচলতে যোনে যি দিছে সেইটো কি কৰিব লাগে গ্ৰহণ কৰিব লাগে আৰু বহুতক দেখিছোঁ মানে এটা অজুহাত লাগে নহয় জানো তেওঁলোকে কি কৰিছে মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত তেওঁলোকে হেলিকপ্টাৰে দিছে আপোনালোকে কওকচোন কেওফালে জলমগ্ন আৰু তাৰ মাজত ৰাস্তা ঘাট নাই তেওঁলোকে কি কৰিলে কিছু লোকে আচলতে ভুলো কৰে বা মানে বস্তা তেনেকুৱা পলিথিনৰ বস্তাত ভৰাই পেলাই তেনেকৈ দিলেও মানুহখিনিয়ে ভগাই ল'ব পাৰিলে হয় তেওঁলোকে সেইটোকে নকৰি মানে টুপুলকৈ এনেকৈ পেলাই দিছে আৰু তাৰপিছত কি হৈছে নষ্ট হৈছে সেইটো এটা কথা কিন্তু বিপদৰ সময়ত ইমান অজুহাত ধৰি থাকি লাভ নাই মোৰ ফালৰ পৰা কৈছোঁ দেই আপোনালোকৰ ফালৰ পৰা কি নাজানো ইমান মানে অজুহাত দেখাই পেলাই থাকি লাভ নাই আৰু এজনী ছোৱালীয়ে দেখিছোঁ অকল মোৰ আমুক পৰিয়ালটো আমুকত আছে তামুক পৰিয়ালটো তামুকত আছে মানে
মানে মুখ্যমন্ত্ৰীকে কৈ থাকে আৰু তেওঁ এইকেইদিনতে মানে এনেকুৱাই বানপানীৰ হেৰিটো দিছে ক'ৰবাত আছে নেকি ক'ৰবাত থাকি পেলাই মানে তেওঁ সেই ভিউজৰ আশাতে অকল নিজৰ ঘৰখন মানিছোঁ বানপানী তুমি দেখুওৱা অকল নিজৰ ঘৰখন নহয় কিন্তু নিজৰ ঘৰখনৰ কথা কৈ কৈ ভিডিঅ' বনালে নহ'ব তুমি সমগ্ৰ সেই বান পৰিস্থিতি যিসকল লোক বানপানীত কক বকাই আছে তেওঁলোকৰ কথাও কোৱা নহয় জানো গতিকে এনেকুৱা কিছুমান মানে মানসিকতাৰ মানুহে ভৰি পৰিছে সঁচাকৈ আচৰিত বিপদৰ সময়ত সকলো কি হ'ব লাগে এক হ'ব লাগে আৰু কেনেকৈ উদ্ধাৰ কৰিব লাগে সেইটো হেৰি কৰিব লাগে তাৰপিছতে আহি গ'ল কি মুখ্যমন্ত্ৰীয়ে সেলফি লৈছে বুলি তেনেকুৱাও এটা নিউজ দিছে কিন্তু একেবাৰে মিছা কথা আমি নিজে দেখিছোঁ য'ত গৈছে মুখ্যমন্ত্ৰীয়ে কি কৰিছে মুখ্যমন্ত্ৰীকহে সেলফি লৈছে সেই মহিলাসকলে এখন হেৰি বিদ্যালয় মানে শিবিৰ সেই শিবিৰৰ আৰু তাত দেখিছিলোঁ তেওঁলোকে নিজেহে লৈছে কিন্তু মুখ্যমন্ত্ৰীয়ে কোৱা নাই যে মোক এখন সেলফি ল বুলি কোৱা নাই সেই তেনেকুৱা সমালোচনা কৰাও দেখিছোঁ কিন্তু বিপদৰ সময়ত আপোনালোকে সেইবিলাক দেখাই নাথাকিব সেই ফালি ফালি কিছুমান কথা কৈ নাথাকিব মই যে আপোনালোকক ক'লোঁ বহুতে কৈছিলে নহয় আজমলে হওক বা চবকেই হওক মিয়া বুলি একদম উজনি অসম হয় না নহয় কপাই তুলিছিলে এসময়ত মিয়া খেদিম কিন্তু সেই আজমলো আকৌ মিয়াই হয় আজমলে আকৌ কি দিছে জানেনে 2 কোটি টকা দিছে আৰু তাৰ বাদে যে 50 লাখ টকা আজমল ফাউণ্ডেশ্যনৰ ফালৰ পৰা দিছে গতিকে আপোনালোকে নিজে এতিয়া বিচাৰ কৰক সনাতনী হিন্দুৱে কিমান দিলে আৰু মিয়াই কিমান দিলে গতিকে সেই বদৰুদ্দিন আজমল তাত যোৱাৰ আগমুহূৰ্তত তেওঁ কি কৈছে আপোনালোকে নিজ মুখেৰে শুনি লওক মানৱতাৰ অনন্য নিদৰ্শন বিধায়ক বদৰুদ্দিন আজমল বানপীড়িতৰ কাষত থিয় হ'ল বদৰুদ্দিন আজমল বানপীড়িত হিন্দু ভাইসকলৰ বাবে আজমলে ঘোষণা কৰিলে বৃহৎ অৰ্থ সাহায্য য'ত একাংশ জনপ্ৰতিনিধিয়ে 1 কেজি চাউলৰ সৈতে মাত্ৰ এটা আলু বানাক্ৰান্তক দিছে তো 2 কোটি টকা অৰ্থ সাহায্য ঘোষণা আজমলৰ মই হিন্দু ভাইৰ কোনো না কোনো ঘৰত থাকিম ৰিলিফৰ 1 কোটি টকাৰ মই লৈ আছো কালিলৈকে মই এইটো 1 কোটি নহতা এইটো 2 কোটি হৈ যাব আমি ৰিলিফ লৈ গৈ আছো বিভিন্ন বস্তুবিলাক লৈ আছো কালিলৈকে 2 কোটি হৈ যাব এইটো কাৰণে মই এইটো লৈ গৈ আছো আৰু মানৱতাৰ কাৰণে উজনিত দুখ দুৰ্দশাৰ অন্ত নাইকিয়া হৈছে বানপীড়িত সামান্য পৰিমাণে শুকাইছে যদিও তথৈবচ অৱস্থাৰ অন্ত পোৱা নাই বানপীড়িতৰ নিশাটোৰ ভিতৰতে ঘৰ বাৰী পথাৰ হেৰুৱাই হাহাকাৰ কৰিছে বানাক্ৰান্তই আৰু এনে দুৰ্দশাৰ সময়তে বিধায়ক বদৰুদ্দিন আজমলে ল'লে বৃহৎ সিদ্ধান্ত নিজৰ কষ্ট উপাৰ্জিত 2 কোটি টকা বানাক্ৰান্তৰ বাবে ঘোষণা কৰিলে বিধায়কগৰাকীয়ে সমান্তৰালভাৱে বাজেট অধিৱেশন বন্ধ ৰাখি সকলো মন্ত্ৰী বিধায়কক বানপীড়িতৰ কাষত থিয় হোৱাৰ আহ্বান বিধায়কগৰাকীৰ আৰু শীঘ্ৰে নাজিৰা যোৰহাট শিৱসাগৰৰ বানপীড়িতৰ অঞ্চললৈ এইসমূহ সাহায্য লৈ যোৱাৰ কথা জনাই বিধায়কগৰাকীয়ে মই ইয়াৰ পৰা চিধা আই এম গোইং টু ডবকা ফ্লাড হৈছে মই তাৰ পৰা একদম চিধা নাজিৰা তাৰপিছত যোৰহাট তাৰপিছত শিৱসাগৰ সব এৰিয়াত মই যাম আৰু মই এআইৰ পৰা জানিছোঁ যে 98% মানুহ আমাৰ হিন্দু ভাইসকল ইফেক্টেড এইটো কাৰণে বাকী সব 10% অল আদাৰ কমিউনিটি মই হিন্দু ভাইৰ কোনো না কোনো ঘৰত থাকিম ৰিলিফৰ 1 কোটি টকাৰ মই লৈ আছো কালিলৈকে মই এইটো 1 কোটি নহতা এইটো 2 কোটি হৈ যাব আমি ৰিলিফ লৈ গৈ আছো বিভিন্ন বস্তুবিলাক লৈ আছো কালিলৈকে 2 কোটি হৈ যাব এইটো কাৰণে মই এইটো লৈ গৈ আছো আৰু মানৱতাৰ কাৰণে এই টাইমত they need money, they need relief, each and everything. এইটো কাৰণে মই গৈ আছো আপোনালোকে মোৰ কাৰণে দোৱা কৰিব আৰু আমি যে আগে দি আৰু বেছি থেকে বেছি ভাল কৰিব পাৰো এইটো কাৰণে মোৰ কাৰণে দোৱা টুডে নো পলিটিক্স নাথিং গুৱাহাটীৰ পৰা বেচিত্ৰ ৰাজবংশীৰ ৰিপৰ্ট অসম লাইভ 24
হয়তো আপোনালোকে শুনিলে তাৰপিছত এতিয়া কওকচোন মই কোৱা কথাখিনি মিছা নেকি আপোনালোকে হয়তো এই সংকটৰ সময়ত মোক গালি পাৰিব পাৰে কিন্তু গালি পাৰিলেও সঁচা কথাটো ক'বই লাগিব নহয়নে কাৰণ মই এইটো কাৰণেই কৈছোঁ মুখখন থাকিলে বুলিয়ে জাহা তাহা কথা ক'লে নহ'ব বিপদৰ সময়ত সনাতনী হিন্দুকেইটাই কিন্তু 5 টকা এটাও দিয়া নাই সেই আজমলে আকৌ 2 কোটি টকা দিছে আৰু কি কৰিছে ফাউণ্ডেশ্যনৰ ফালৰ পৰা 50 লাখ টকা দিছে মোদী ডাঙৰীয়াক চেক আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই